গাইজ পাহৰি গৈছিলোঁ নেকি মোক মানে প্ৰায় 10 দিনমান হ'ল চাগে মই ভিডিঅ' চিডিঅ' একো বনোৱা নাই গাইজ 6-7 দিনটো বেমাৰতে গ'ল আৰু কালিৰ পৰা বেমাৰ ধৰছি এটা মোৰ এইটো গাইজ ঘূৰালে মানে এনেকৈ গোটেই গাটো ঘূৰাব লাগে এনেকৈ অৱস্থা হৈ গৈছে মোৰ তো বেমাৰ নুগুচাই গৈছে মোৰ লাষ্ট টাইমটো দেখাই পাইছিলে চাগে এই কেইটামান দিন আগতে মোৰ লাষ্ট ভিডিঅ'ৰ তাৰ আগৰ ভিডিঅ'টো দুপৰীয়া যোনটো বেমাৰত মানে গাটো ভাল লগা নাছিলে সেইটো গ'ল আকৌ দুদিনমান ভালে গ'ল দুটামান ভিডিঅ' বনাই কিনে থলোঁ দিলোঁ আপলোড তাৰপিছত আৰু বেমাৰ ধৰি গ'ল গাইজ ঠাণ্ডা মানে চেঞ্জ হোৱাৰ কাৰণে হৈ আছে নেকি নাজানো মুঠতে গাইজ বহুত অৱস্থা বেয়া দেখা পাইছে এই গৰম কাপোৰ পিন্ধি আছোঁ ৰাতিপুৱা স্কুল ডিউটি কিবাকৈ শেষ কৰি আহিছোঁ নহ'লে নগ'লেও নহয় চুলি তুলি কি অৱস্থা হৈছে দেখাই পাইছে যিহেতু ঘৰত আছোঁ ইমান যত্ন কৰি থকা নাই আৰু কথাটো গাইজ মানে লাষ্ট ভিডিঅ'টোতো মই বনাবই পৰা নাই মানে যোনটো 55 ডেজৰ চেলেঞ্জৰ যোনটো লাষ্ট দিন আছিলে শেষৰ যোনটো ভিডিঅ' চ' ভাবিছোঁ কি আজি কৰি দিওঁ এতিয়া গাইজ সময়টো আগতে দেখাই লওঁ সময় হৈছে গাইজ 11:42 আজি হ'ল 1 ডিচেম্বৰ ভিডিঅ' কৰাই নাই 20 তাৰিখে মোৰ চেলেঞ্জ শেষ হৈছে আজি হ'ল 1 তাৰিখ মানে 10 দিন মাজত গেপছ এইখিনি বাই আহি গৈছে স্কুল ইমান সোনকালে শেষ হ'ল বঢ়িয়া সেয়াই আৰু চ' এতিয়া ভাবিছোঁ কি আজি ভিডিঅ'খিনি বনাই দিম আৰু যে কিমান কি আৰ্নিং কৰিলোঁ এতিয়ালৈকে চ' গোটেইখিনি তাত থাকিব মানে লিখি থৈ দিছোঁ আৰু তেনেকৈ যে এতিয়ালৈকে মই কিমান দিন চলালোঁ আৰু কিমান আৰ্নিং কৰিলোঁ পাৰ ডে এতিয়ালৈকে কিমান হ'ল আৰু কেনেকৈ মাৰিলে ধৰক ইনকামটো ভাল হ'ব মানে আজি সেইখিনি থাকিব আৰু এইটো ফাইনেলি আজি গাড়ী চলাব জনাই গাইছ সুখ যিহেতু কি চলাব যাম গাড়ী সেইকাৰণে গাইছ ৰেষ্ট লৈ আছোঁ আৰু ৰ'দ পুৱাই আছোঁ মানে ভাবিলোঁ কি এনেতো মোৰ ভিডিঅ' বনোৱা মানে মতলব নাছিলে আবে ক'ত নাজানো মই গম নাপাওঁ গলটো ঘূৰাব পৰা নাই যিহেতু কথা ভালকৈ ক'ব নোৱাৰিম চৰ্দিও লাগি আছে এইফালে চ' বেছিকৈ অলপ ভাল হোৱাৰ পিছত কৰিম সেইকাৰণে গেপ চলালোঁ নাই হোৱা নাই এতিয়ালৈকে অৱস্থা বেয়া গাইছ আৰু অলপ নতুন কিবা কিবি চেঞ্জো হৈছে সেইখিনি বস্তু আৰু নেক্সট ভিডিঅ'ত দেখাব আপোনালোকে বৰ্তমান আজিৰ অকল 55 ডেজ চেলেঞ্জৰ এইখিনি সমাপ্ত কৰিম আৰু আজি তাৰপিছত নতুন ভিডিঅ' যেতিয়া আহিব তেতিয়া নিউ চেলেঞ্জ আহিব আৰু নতুন কিবা কিবি চেঞ্জ কৰিছে সেইবিলাক বস্তু মানে হ'ব আৰু দেখা পাব আৰু চ' বলক মই মোবাইলৰ স্ক্ৰীণত দেখাই আছোঁ আৰু কিমান কি আৰ্নিং কৰিলোঁ আৰু বহুতে কমেণ্ট কৰি আছে কিন্তু ৰিপ্লাই দিব পাৰি আছোঁ খালি ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু মই কাৰণ গাইজ শক্তিয়ে নাই ইমান দেহাত যে মই মানে ভিডিঅ' বনাম চ' সেয়াই আৰু গাইজ সেইকেইটা দিন পূৰা একদম বেমাৰতে গ'ল ক'ব গ'লে আৰু কি ক'ম এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিম বাৰু হয়তো 1-2 দিনৰ ভিতৰত যদি গাটো ভাল পাই যাওঁ তেতিয়াহ'লে আকৌ অন দ্য ৱে আহি যাম আৰ্নিঙৰ দুনিয়াত তাৰে পিছত দেখা পাব কি ইনকাম কৰোঁ আৰু কেনেকুৱা ধৰণৰ কৰোঁ চ' গোটেইখিনি মানে ডিটেইলছ ক'ম আৰু বহুতখিনি ক'ব লগা কথাও আছে মোৰ চ' নেক্সট ভিডিঅ'ত হয়তো মই কৈ দিম আপোনালোকক ইনফৰ্মেশ্যন আছে কিছুমান চ' সেইবিলাক ইনফৰ্মেশ্যন জানাটো ভাল আজি বাৰু জাষ্ট চিম্পলি এইখিনি ক'ম আৰু চ' বলক আৰম্ভ কৰি দিওঁ আৰু চ' এতিয়া মোৰ যদি চেনেলত চাওঁ 55 ডেজ চেলেঞ্জৰ ভিতৰত চ' কেইটা ভিডিঅ' বনাইছোঁ আগতে চাই লওঁ ষ্টাৰ্টিঙৰ পৰা চাম বাৰু চ' ষ্টাৰ্টিং হৈছে ইয়াৰে পৰা চ' দেখা পাইছে 55 ডেজ চেলেঞ্জ 1 লাখ আৰ্নিং ইন 55 ডেজ উবৰ অটো চেলেঞ্জ ডে 1 বুলি লিখা আছে ন চ' 1 মান্থ আগত 1 মান্থ বুলি দেখাই আছে কাৰণ এতিয়ালৈকে 2 মান্থছ হোৱা নাই চ' সেইটোৰ কাৰণে মানে 1 মান্থে দেখুৱাই আছে আৰু চ' কেইটা ভিডিঅ' বনাইছোঁ এতিয়ালৈকে 1, 2, 3টা এইটোতো ঘূৰিব গৈছিলোঁ 4টা 5টা 6টা 7টা 8টা 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21 এইটো বাহিৰা বাৰু 21, 22, 23, 24, 25, 26, 27, 28, 29, 30 আৰু এইটোতো ঘূৰিব যোৱা হয় মানে ভিডিঅ' এতিয়ালৈকে বনাইছিলোঁ 30টাৰ ওপৰতে কিন্তু তাৰে মাজতে আছে মানে ফুৰিব যোৱা ভিডিঅ' ছাৰ্ভিচিঙৰ ভিডিঅ' তেনেকুৱা সোমাই আছে ভিতৰত মোটামুটি গাইজ 55 ডেজ চেলেঞ্জৰ ভিতৰত 29টামান ভিডিঅ' বনাইছোঁ চ' এনেকৈ লিখি থৈ দিছোঁ আৰু যেনেকৈ দিনকেইটা গৈছে সেনেকৈ ডে ৱাইজত লিখি থৈ দিছোঁ কিমান কি আৰ্নিং কৰিছোঁ এইটো লেখা আছে 1 লাখ চেলেঞ্জ ইন 55 ডেজ এটা আছে 27 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ 27 তাৰিখে আছে 28 তাৰিখ আছে 29 তাৰিখ আছে 30 নাই 1 নাই 2 নাই 3 অক্টোবৰত আকৌ চলাইছোঁ 4, 5, 6, 7, 8, 9 তাৰপিছত আছে আকৌ 10ৰ পৰা চলাইছোঁ বা 11 তাৰিখলৈকে 10, 11 চলালোঁ 12, 13, 14 নাই
আকৌ 15 তাৰিখে চলাইছোঁ 16 17 18 4 দিন চলাইছোঁ 19 20 বন্ধ আকৌ 21 22 23 24 25 5 দিন চলালোঁ আকৌ 26 বন্ধ আকৌ 27 তাৰিখে চলাইছোঁ আৰু 28 তাৰিখ বন্ধ আৰু 29 তাৰিখ চলাইছোঁ মানে গেপছে গাইছ 30 31 1 2 বন্ধ আকৌ মোটামুটি 3 তাৰিখৰ পৰা 7 তাৰিখলৈকে পুৰা কণ্টিনিউ চলাইছোঁ 5 দিন তাৰপিছত 3 দিন আৰু গেপছ 11 তাৰিখৰ পৰা আকৌ চলাইছোঁ 12 13 বন্ধ 14 চলালোঁ 18 আৰু 19 লাষ্ট চলাইছোঁ 20 তাৰিখটো গৈছিলোঁ পাৰ্ক নতুন পাৰ্কখন দেখাব চ' এইবিলাক বন্ধ আছে আৰু ক'ৰবাত ঘূৰিব যোৱা মানে সেনেকৈ সময়বিলাক আৰু মানে ভাবিছিলোঁ 29 দিন চলাইছোঁ কিন্তু 28 দিন চলাইছোঁ এতিয়া 28 দিনৰ কেলকুলেট হ'ব এতিয়া যে কিমানখিনি আৰ্নিং কৰিছোঁ চ' কেলকুলেট কৰি কিনে দেখাই দি আছোঁ টোটেল পূৰা লাইভ 1 লাখ চেলেঞ্জৰ 55 ডেইজৰ কিমান আৰ্নিং হ'ল টোটেল মিলাই ইয়াত ওলাব লাগে কেলকুলেটাৰ এইটো হ'ল নতুন মোবাইল কেলকুলেটাৰ নাই নেকি এইটো মোবাইল কেলকুলেটাৰে নাই এইটো মোবাইলত মানে কেলকুলেটাৰে নাই কাৰণ ইয়াতে কেলকুলেটাৰ আছে যিহেতু টেনশ্যন নাই চ' এতিয়া ইয়াতে দি লৈছোঁ কেলকুলেটাৰ ইফালে ওলাই লৈছোঁ প্ৰথমৰ পৰা হিচাপ কৰিম ইয়াত লিখা আছে ন 1 লাখ চেলেঞ্জৰ 27 তাৰিখ আছে 2100 গাইছ এইফালে মাৰিম 2158 চ' ইয়াত আছে 2158 27 তাৰিখ ইয়াতেও মাৰিছোঁ 2158 দুটা বছৰৰ পৰা ভালকৈ আহে চ' এতিয়া আছে 2196 এতিয়া প্লাছ কৰিম ইয়াত প্লাছ 2196 আকৌ প্লাছ মানে এইখিনি গোটেইখিনি কেলকুলেট কৰি লওঁ 2419 প্লাছ এইকেইদিন বন্ধ আছে আৰু আছে 2133 প্লাছ 971 প্লাছ 1361 প্লাছ এফালে আছে 1613 1613 প্লাছ 870 প্লাছ 2223 প্লাছ 2042 প্লাছ ক'ত গ'ল 1205 প্লাছ 2165 প্লাছ এই দুদিন বন্ধ আকৌ আছে 2164 বা 2165 2164 64 প্লাছ 1482 প্লাছ 1582 প্লাছ 1049 প্লাছ 2194 প্লাছ 26 বন্ধ আছে আকৌ 27 তাৰিখৰ পৰা 1370 প্লাছ 990 প্লাছ 1393 720 2228 1755 1354 প্লাছ 8 তাৰিখ বন্ধ 9 তাৰিখ বন্ধ 10 তাৰিখ বন্ধ আকৌ 1616 এই 1616 ঠিকে আছে 2228 1755 1354 ঠিক আছে আকৌ দুদিন বন্ধ আকৌ আছে 2039 প্লাছ 2038 প্লাছ 667 প্লাছ 1970 লাষ্ট চ' এইখিনি হ'ল গোটেই মানে হিচাপখিনি আৰু টোটেল যিমান এটা ডাবল আহি গৈছে আৰু চ' যিমানখিনি আৰ্নিং হৈছে এতিয়ালৈকে এতিয়া টোটেল মাৰি ইকুৱেল মাৰি দিওঁ টোটেল হিচাপ হৈছে গাইজ 45,928 50,000 নহ'ল গাইজ মানে 1 লাখৰ চেলেঞ্জত 50,000 নহ'ল প্ৰায় 28 দিন চলাইছোঁ 55 ডেইজৰ 28 দিন মাত্ৰ চলাইছোঁ তাৰপিছত 27 দিন মানে বন্ধ হৈ গৈছে ৰেষ্টতে গৈছে তাৰমানে তো
মানে টোটেল ইনকাম গাইজ এইটোৱে আৰু 48,928 মানে 46,000 আৰু চ' এইটো চেলেঞ্জত মানে 46,000 মানে ইনকাম হ'ল আৰু বাকী যদি মাৰিব খোজেতো গমেই পায় কেনেকৈ ইনকাম কৰিব লাগে চ' এয়াই গাইজ আছিল 55 ডেইজত 1 লাখ চেলেঞ্জৰ আৰ্নিং কি ক'ম আৰু যিকেইদিন চলালোঁ সেইকেইদিনৰে গোটেই হিচাপখিনি কৰি দেখাইছোঁ আপোনালোক চ' সেয়ে আৰু মেইনলি যদি ফ'কাছ ৰাখে কিন্তু এদিনত যদি 2,000 টকা যদি ফ'কাছ ৰাখে তেতিয়াহ'লে কিন্তু মোৰ হিচাপত 100% 2,000 আৰ্নিং কৰিহে আহিব পাৰিব যদি আপোনালোকে সময় দিয়ে 8 ঘণ্টা ডেইলি কাৰণ মই নিজে কৰিছোঁ সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিছোঁ চ' আপোনালোকক দেখাইছোঁ এইটো বস্তুটো যদি ধৰক কোনোবাই চোৱা নাই যে কেনেকৈ আৰ্নিং কৰিব লাগে কেনেকুৱা সময়ত কিমান সময়ত আৰ্নিং কৰিব লাগে মোৰ আগৰ ভিডিঅ' আছে তেওঁলোক গৈ কিনে চাই ল'ব পাৰে যে 8 ঘণ্টাত কেনেকৈ 2,000 টকা আৰ্নিং কৰিব পাৰে বাকী ধৰক যোনে চাই আছে তেওঁলোকেতো গমেই পাই আছে যে মই কেনেকৈ আৰ্নিং কৰিছোঁ আৰু সেইটো এটা ফৰ্মুলা হয় গাইজ অসুবিধা মানে বহুত কষ্ট হৈ আছে এতিয়া ঔষধ এটা মানে খাম বুলি ভাবি আছোঁ যেনেকৈ গলৰ ঘৰুৱাটো মানে যেন অলপমান আৰাম পাওঁ নহ'লে বহুত কষ্ট গাইজ গলৰ যাৰ এই বস্তুটো হৈছে চাগে তো তেওঁলোকে গম পায় কিবা এটা কেনেকুৱা এটা কষ্ট পায় চ' এনেতো মই জ্বৰ চৰ্দি কাহ এইবিলাক হ'লেতো মই টেবলেট নাখাওঁৱেই কিন্তু হয়তো এইটো বিষৰ কাৰণে চাগে মই খাব লাগিব নহ'লে মই 2-3 দিন আৰু বহি যাব লাগিব মই অলৰেডি মোৰ বহুত দিন বহি গৈছোঁ এতিয়া হাতত নাই টকা পইচা গাইজ খৰচা পাতিহে অলপ হৈ আছে খোৱা লোৱাৰ নামত ইফাল চ' এতিয়া কৰিম মানে 2-3 দিনৰ ভিতৰত গৈ কিনে আৰ্নিং কৰিব লাগে গাইজ আৰ্নিং কৰি অলপ জমাব লাগে মানে অলপ ৰুমটো বনাম বুলি ভাবি আছোঁ গাইজ অলপ মানে কি ক'ম আৰু অলপ ঠিক কৰিম আৰু বস্তুখিনি চ' সেইকাৰণে লাগে টকা চ' সেই টকা ইনকাম কৰিব লাগিব ন এদিন বাৰু হোম টুৰটোও কৰাম মোৰ মানে আমাৰ ঘৰৰ হোম টুৰখিনি কৰাম তাৰে পিছত যে কেনেকৈ কি কৰিম সেই বস্তুখিনিও দেখাম বাৰু চেপ্টাৰটোৰ পিছত আৰু বাকী আজি গাইজ সেইখিনিয়ে আছিলে মানে 1 লাখ আৰ্নিঙৰ যোনটো 55 ডেইজ চেলেঞ্জ চ' সেইটোতো কমপ্লিট হৈ গ'ল কি কৰিলোঁ কি নকৰিলোঁ আপোনালোকে দেখাই পাইছে উপায় নাই আৰু হৈ যায় ভাবিছিলোঁ কিবা হ'ল কিবা মুঠতে চেষ্টা কৰিছিলোঁ বাৰু নকৰা নহয় মাজতে খালি অলপমান গ'ল অলপ মানে ঢিলা আৰু যদি কোনোবা মাৰিব খোজে এনেকৈ চেলেঞ্জ লয় তেতিয়া মানে মাৰাৰ জোচটো থাকে চ' সেইকাৰণে মোৰ হিচাপত মই কওঁ সেইকাৰণে ভিডিঅ'ত যে চেলেঞ্জ এটা ৰাখিব যাতে মানে মাৰাৰ জোচটো থাকে মানে আৰ্নিং কৰাৰ জোচটো থাকে আৰু তেতিয়াহে মানে আৰ্নিং হ'ব নহ'লে কি হ'ব গাইছ আজি গ'লে আলচি লাগিল গুচি আহিল কান্দিব লগতে একো নাথাকে খালি চাৰ্জ দিব লাগে পুৰা চাৰ্জ দিলেতো নহ'ব পকেটত ক'ৰ পৰা পইচা আহিব অলপ ভাবিছোঁ কি অলপ মটিভ কৰোঁ বা নিজকে আৰু আপোনালোকৰ যেন মটিভ হয় অলপ সেইটো এটা মানে চেষ্টা আছিল আৰু বাকী যি হ'ল গ'ল আৰু গাইছ যি আৰ্নিং কৰিলোঁ শেষ হ'ল দিন এতিয়া আকৌ নতুন হ'ব চেলেঞ্জ গাইছ কৈছোঁ ন গাইছ চেলেঞ্জ ৰাখি ৰাখিম যেন মানে ইনকামটো ভাল হৈ থাকে থাকাকেইদিন ভাল যেতিয়ালৈকে চলি আছে আৰু নহ'লে তেনে পিছত এসময়ততো প্ৰব্লেম হ'বই যেতিয়ালৈকে আছে তেতিয়ালৈকে ফুলটো ইনকাম কৰিম চ' আজি আছিল এইখিনিয়ে গাইছ বাকী যদি ভাল লাগিছে ক'ব আৰু কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰে ভাল লাগে চ' সেয়াই আৰু বাকী লগ পাই আছোঁ গাইছ যদি যাওঁ তো গমেই পাইছে কৈছোঁৱে তো সেইদিনা লগ পাই আছোঁ আৰু বাকী কেইদিন অলপ ৰেষ্ট লওঁ আৰু আপোনালোকে অলপ ভালকৈ চলাওক ভালকৈ থাকক সেইখিনিয়ে আৰু মানে ক'ব পাৰিম ঠাণ্ডা বতৰ পৰিছে কাপোৰ চাপোৰ ভালকৈ পিন্ধিব চলোৱা মানুহ নচলোৱা মানুহ মনতে মানুহৰ কথা কৈছোঁ আৰু কাপোৰ চাপোৰ ভালকৈ পিন্ধি ভালকৈ থাকিব গাইছ বতৰ সলনি হৈছে বেমাৰ হৈ যাব পাৰে সেইকাৰণে সাৱধান হওক চ' বলক আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত আৰু যোনদিনা ওলাম সেইদিনা লগ পাম গাইছ চ' তেতিয়ালৈকে আৰু গুড নাইট কৰোঁ আৰু নেকি চ' গুড নাইট